দেউতা জীৱিত কালত তেখেতে বিধায়ক মন্ত্ৰী তেতিয়া আছিলে, তেতিয়া সেইটো ৰুমটো আছিলে দেউতাৰ এটা অফিচ ৰুম। সেই অফিচ ৰুমতে সেইখিনি কালত তেখেতে মানুহবিলাকৰ লগত বহুতখিনি কথা আলোচনা কৰিছিলে বা তেখেতে মানে কৰিবলগীয়া কামখিনি কৰিছিলে। তথাপি তেখেতে সময়তে বিচাৰিছিলে সেইটো সময়ত, কিন্তু সেইটো মই উপহাৰ দিব পৰা নাছিলোঁ। তথাপিও মই এটা ক্ষুদ্ৰ প্ৰয়াস এটা হিচাপে তেখেতৰ মৃত্যুৰ বাৰ্ষিকীত মই চেষ্টা এটা কৰিছোঁ উপহাৰ দিবলৈ কাৰণে। তাৰপিছত এতিয়া ৰাইজে যে ইমান আহিছে, সৌভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ বহুত গুণী জ্ঞানী ব্যক্তি আহিছে, গতিকে তাৰ অনুভৱটো কেনেকুৱা? হয়, এইটো এটা মানে বুজাব নোৱাৰা এটা অনুভৱ, কাৰণ দেখা পাইছোঁ দেউতাৰ মৃত্যুৰ পিছতো যে এই বছৰেকীয়া বাৰ্ষিকীত তেখেতৰ গণমুগ্ধসকল যে এই সময়ত তেখেতক লগ দিছেহি বা তেখেতৰ কি কয় মৃত্যুৰ বাৰ্ষিকীত তেখেতসকলে আহি পেলাই তেখেতক হেৰি কৰি পেলাই আহিছে, তাৰ বাবে মই নথৈ আনন্দিত আৰু বহুত সুখী অনুভৱ কৰোঁ। মই আৰু এবাৰ পুনৰবাৰ আপোনাক সোঁৱৰাই দিছোঁ, মানে মনত পেলাইছোঁ। আমাৰ ইয়াতে কাৰ্বি সাহিত্য সভাৰ সভাপতি কামসিং হানছে কৈ গৈছে তেওঁৰ ভাষণত যে মানুহৰ বোলে দুবাৰ মৃত্যু হয়, আৰু সেই মৃত্যুটো মৰাৰ পিছত যেতিয়া শ্ৰাদ্ধ বা মৃত্যুবাৰ্ষিকী পাতে, তেতিয়া যদি সেই মৃত্যু তিথিত যদি কোনোবা নাহে বা নাম নলয়, তেতিয়াহ'লে আকৌ এবাৰ মৃত্যু হয়। গতিকে সেইটো হোৱা নাই, গতিকে অমৰহে হৈছে। গতিকে সেইটো আৰু অনুভৱটো আপুনি কেনেকৈ অনুভৱ কৰিব? হয়, তেখেতে কোৱাৰ কাৰণে ধন্য মানিছোঁ, তেখেতে এইষাৰ কথা কোৱাৰ কাৰণে, কাৰণ তেখেতসকলৰ মনত তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা আছে আৰু তেখেতে যিখিনি কৰি যোৱা কামখিনি তেখেতসকলে এটা শলাগ ল'ব বিচাৰে। সেইটো কাৰণে সেইষাৰ কথাৰ কাৰণে নিজকে বহুত মানে প্ৰাউড ফিল কৰিছোঁ।